এইবাৰ আমাৰ আলোক সন্ধ্যাত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ কমলিকা কাশ্যপা। সৃষ্টি হ'ব আজি এখন সুৰৰ মঞ্চ। আহক আজিৰ অনুষ্ঠানটো জীপাল কৰি তোলাৰ মানসেৰে আমি আজি অনুষ্ঠানটো আৰম্ভ কৰোঁ। তো আমি আজি অনুষ্ঠানটো আৰম্ভ কৰাৰ বাবে আমাৰ অতিথিগৰাকীক তেখেতৰ দুআষাৰ সুৰীয়া বক্তব্যৰে আৰম্ভ কৰিবলৈ মই তেখেতক অনুৰোধ জনালোঁ। প্ৰথমেতো যিমানখিনি আজি গুগল মিট এই যোনটো অনুষ্ঠান সন্ধ্যা, এই অনুষ্ঠানটিত উপস্থিত হৈছে সকলোৰে প্ৰথমে শুভ সন্ধ্যা। সকলোৰে মই নিশ্চয় সুধিবতো নোৱাৰিম, তথাপিও সকলোৰে মতামত ভালে আছে আৰু এই অনুষ্ঠানটি যাতে ভালেই হয়। যিমান সময় মই দিব পাৰোঁ বাৰু, যিমান সময় মই দিব পাৰোঁ মই নিশ্চয় চেষ্টা কৰিম দিবৰ কাৰণে। আলোকসন্ধ্যা একচুৱেলি মোৰ এই অনুষ্ঠানটিৰ কথা যেতিয়া গম পাইছিলোঁ তেতিয়া অনুষ্ঠানৰ মাজতে আছিলোঁ ময়ো। বিহপুৰীয়া ফালে নিশ্চয় মোৰ অনুষ্ঠান এটা আছিল। তাৰপিছত মই প্ৰথমে বুজি পোৱা নাছিলোঁ অনুষ্ঠানটো কি কেনেকুৱা। তাৰপিছত আজি যেতিয়া এই অনুষ্ঠানটিত আহিছোঁ লাইভ যোগেদি, গুগল মিটৰ যোগেদি, আপোনাৰ জীৱনৰ যিবোৰ অধ্যায়বোৰ যদি এখন কিতাপ আকাৰে প্ৰকাশ কৰা হয় তো তেতিয়াহ'লে তাৰ আপুনি নামটো কি ৰাখিব? মোৰ আচ্ছা, বহুত ধুনীয়া এটা প্ৰশ্ন। আচলতে সেনেকে পটককে কুৱেশ্যনটোৰ উত্তৰটো মই দিব নোৱাৰিম। মোৰ জীৱনৰ এতিয়াও জীৱনটো আৰম্ভ হৈছেহে ক'ব গ'লে, আৰু বিভিন্নতা কিজানি ঘাত প্ৰতিঘাত আহিবলৈ বাকী আছে। কাৰণ কিয় মই এতিয়া ক'ব গ'লে জীৱনটোৰ পৰা মোৰ এক্সপেক্টেশ্যন মই একো নাৰাখোঁ। যি হয় মই গোটেইখিনিক একচেপ্ট কৰিবলৈ ৰেডি আছোঁ। কাৰণ কিয় অলৰেডি বহুত কিবা কিবি হৈ গৈছে। চাই লওঁ আৰু মোক 10 বছৰ এটা দিয়ক, তাৰপিছত নিশ্চয় মই ক'ব পাৰিম যে জীৱনটোক লৈ কি নাম এটা দিব পাৰিম বা শিৰোনামটো কি দিব পাৰিম যদি কিবা এখন কিতাপ লিখা যায় মোৰ ওপৰত, কোনোবাই যদি লিখে। কাৰণ কিয় বায়'গ্ৰাফি বুলি ক'ব গ'লে মই কি কয় যোনেই নিলিখে কিয় এইটো ক'ব গ'লে তেখেতৰ ওপৰত ডিপেণ্ড কৰে তেখেতে মোৰ জীৱনটোক কি ধৰণে চাইছে, তেখেতৰ পাৰ্চপেক্টিভটো কি মোৰ জীৱনটোক লৈ চোৱা। আৰু মই যদি অট'বায়'গ্ৰাফি লিখোঁ সেইটো বহুত খুব সম্ভৱ নহ'ব। কাৰণ কিয় সিমানখিনি মোৰ হাতত সময় নাই যে মই বায়'গ্ৰাফি এখন মই নিজৰ ওপৰত লিখিবৰ কাৰণে। কিন্তু বায়'গ্ৰাফি কোনোবাই যদি লিখে সেইটো টোটেলি তেখেতৰ ওপৰত ডিপেণ্ড কৰিব তেখেতে মোৰ জীৱনটোক কি ধৰণেনো মানে চাব বিচাৰিছে। প্ৰত্যেকৰ নিজৰ নিজৰ এটা পাৰ্চপেক্টিভ থাকে, নিজৰ অপিনিয়ন থাকে যে তেখেতৰ জীৱনটো এনেকুৱা, তেখেতৰ জীৱনটো তেনেকুৱা। সেই কথাটোৱে কিন্তু এতিয়া সদ্যহতে মই নিজে এটা শিৰোনাম মই দিব নোৱাৰিম যে এনেকুৱা এটা নাম দিব লাগিব মোৰ অন্ততঃ কিবা এখন যদি কিতাপ লিখা যায় মোৰ ওপৰত, এইটো কথা। আৰু মোক মানে লাগিব সময়, ক'ব গ'লে 10-15 বছৰ এটা মোক লাগিব। তাৰপিছত মই ক'ব পাৰিম যে কি কয় শিৰোনামটো কেনেকুৱা হ'ব লাগিব, এইটোৱে কথা। আচলতে ক'ব গ'লে সকলোতকৈ বেছি যদি মোক প্ৰাকৃতিক যিবিলাক ধ্বনি আছে তাৰে ভিতৰত যদি ভাল লগা বুলি ক'ব গ'লে মোৰ বৰষুণৰ শব্দ ভাল লাগে, অভিয়াছলি ভাল লাগে। বৰষুণৰ শব্দ ভাল লাগে। তাৰপিছত আপুনি যিমানকেইটা নাম ক'লে একচুৱেলি বাহিৰ পৰা আদি কৰি যিমানখিনি আছে, আচলতে নেচাৰটোক লৈ প্ৰাকৃতিক যিমানখিনি ধ্বনি আছে গোটেইখিনিকেই মোৰ ভাল লাগে। কোনো কিন্তু একোটাতে মই অন্ততঃ ক'ব গ'লে ভেজাল নাপাওঁ। সেয়েহে কোনো এটা মানে পাৰ্টিকুলাৰলি মই আপোনাক ধৰি দিব নোৱাৰিম যে সেইটোৱে মোৰ ভাল লাগে। বিভিন্নতা আছে, তাৰ ভিতৰত এটাই ভাল লাগে। যিমানে যি নহওক বস্তুটো অলপমান বুজি পাবলৈ চেষ্টা কৰিব লাগিব। আৰু তাৰ মাজতে মোৰ কি কয় আছে, মোক যোনে বাট দেখুৱাই দিয়ে এতিয়াও আছে লোক, তেওঁলোকে দেখুৱাই দিবলৈ চেষ্টা কৰে যে এইটো কৰিলে ভাল, সেইটো কৰিলে ভাল। তেনেকে আগবাঢ়ি গৈ আছো। অন্ততঃ ধৰক কোনটো ভাল কোনটো বেয়া একদম মই কেতিয়াও নকওঁ যে বস্তুটো সদায় পাৰফেক্ট হয় বুলি। কাৰণ বিভিন্নটা বস্তু দেখিছো যোনকেইটা অলপমান হ'লে ভুল হৈছে, কিন্তু সেই ভুলটোৰ পৰা শিকিবলৈ পাৰিছো যে এনেকুৱা ভুল হয়, এই তেনেকুৱা ভুলৰ পৰা শিকিব পাৰিছো। তো এইটোৱে কথা। এক্সপিৰিয়েঞ্চ বুলি ক'ব গ'লেতো একো নাই জীৱনত, কিন্তু ক'ব গ'লে কোনো নিৰ্দেশনা নোলোৱাকে সদ্যহতে আগবাঢ়ি গৈ আছো। নাজানো কিমান দূৰলৈ আগবাঢ়িব পাৰিম, বাকী পথটো নিজে ওলাই ল'বলৈ চেষ্টা কৰো, সেইটোৱে কথা। এনেকে আগবাঢ়ি গৈ আছো। বৰ্তমান সময়ত অপ্ৰাসংগিক আৰু অপ্ৰত্যাশিত বাতাবৰণৰ বাবে ছ'চিয়েল মিডিয়াতে হওক বা মুকলি মঞ্চতে হওক শিল্পী সমাজ বাৰুকৈ লজ্জিত আৰু অপমানিত হৈ আহিছে। ইয়াৰ কাৰণ হয়তো অপৰিপক্ক সমাজ ব্যৱস্থাপনা আৰু সস্তীয়া মনোভাৱ। আপোনাৰ মতামত কি এই বিষয়ত? আচলতে চাওক, মই এইটো কথা বহুত কেইটা অনুষ্ঠানত আচলতে কৈছো যে প্ৰত্যেকখন সমাজে কিন্তু শুদ্ধ নহয়।
প্ৰত্যেকখন সমাজেই ভাল হ'ব যে এইটো কেতিয়াও আমি এক্সপেক্ট কৰিব নোৱাৰো ধৰি লওক বিভিন্নজন লোকৰ কিজানি এনেকুৱা হ'ব পাৰে যে কি কয় কোনোবাই মই যোনটো ক'লো সকলোৰে পাৰ্চপেক্টিভ বেলেগ হ'ব প্ৰত্যেকখন সমাজৰে পাৰ্চপেক্টিভ বেলেগ থাকিব অপিনিয়ন বেলেগ থাকিব তেনেস্থলতে আমি ভাবি চিন্তি কাম এটা কৰিব লাগিব আৰু পদক্ষেপটো আমি ভাবি চিন্তি ল'ব লাগিব কাৰণ কিয় মই যোনটো ক'লো প্ৰত্যেকখন অনুষ্ঠানেই যে ভাল হ'ব প্ৰত্যেকখন অনুষ্ঠানেই যে একেবাৰে ধুনীয়া হ'ব তাৰে যে ৰাইজসমূহ ভাল হ'ব কেতিয়াও আমি ক'ব নোৱাৰো ভাল বেয়া দুইটাই থাকিব এখন সমাজত এই ভাল বেয়াৰ মাজত কিন্তু চলি যাব লাগিব কথাটো এইটোৱে তাৰে মাজতে অপমানিতৰ পৰা আদি কৰি যিমানখিনি আছে মই মাহঁতৰ দিনতো দেখিছো এইটো কথা এই প্ৰশ্নটো আচলতে ক'ব গ'লে মাহঁতৰ দিনতো বহুত মই শুনিছো অপমানিত হোৱা মঞ্চৰ মাজত এনেকুৱা কথা শুনিছো মই তেনেস্থলতে এইটোৱে ক'ম যে এটা কথাই মই বুজি পাইছো এই গোটেইখিনিৰ মাজত যে কি কয় যিমানেই যি নহওক আমাৰ সমাজখন যে একেবাৰে মানে প্ৰত্যেকখন সমাজেই যে একে সেইটো মই কেতিয়াও নকওঁ প্ৰত্যেকটা ছ'চাইটি বেলেগ হ'ব পাৰে কথাটো এইটোৱে তেনেস্থলতে এই ভাল বেয়াৰ মাজত কিন্তু আমি চলি যাব লাগিব এইটোৱে কথাই ভাল বেয়াৰ মাজত চলি যাব লাগিব আৰু মই সঁচাই কওঁ মানে ক'ব লাগিব যে যোনটো শুদ্ধ সদায় কিন্তু তেখেতৰ জয় হ'বই আৰু যোন ভুল কেতিয়াও কিন্তু মানে ৰৈ নাযায় কিন্তু কাৰো হাতৰ পৰা সাৰি নাযায় ক'ব গ'লে এইটোৱে কথা এটা থাকে অনুষ্ঠান কৰাক লৈ বা কেনেকে কি কৰিম কি নকৰিম অনুষ্ঠানটো কৰিবৰ কাৰণে অনুষ্ঠানখনত উঠাৰ আগতে এইখিনি বস্তু নিজেই অলপমান মানে মিলাবলৈ চেষ্টা কৰো আৰু নিজে পাৰিলে কি কয় অনুষ্ঠানটিত কৰিবলৈ বিচাৰো যে কি কয় ভাল হওক সেয়ে ক'ব গ'লে নিজে অলপমান সাহস লৈ উঠিব লাগে বাকী দেউতা আছে তাৰ মা কথা এইটো কাৰণে নকম যিহেতুকে মায়ে অনুষ্ঠানসমূহ দেখা নাপালে তো মাৰ কথাটো নকওঁ কিন্তু দেউতা নিশ্চয় আছিল মই ফিজিকেলি মোক গান গোৱা দেখিছো এইটোৱে কথা তেখেতে অলপমান হ'লেও সাহস দিছিল বাকী ভগৱানৰ নাম লৈ অনুষ্ঠান কৰিছিলো সেইটোৱে কথা অকমান কৈ দিয়কচোন আমাৰ অনুষ্ঠানটোৰ বিষয়ে অকমান আচলতে ক'ব গ'লে মই এই অনুষ্ঠানটোৰ কথাটো একদম বুজি পোৱা নাছিলো মই একদম সঁচাকে কম অনেষ্টলি কম যেতিয়া অনুষ্ঠানটো হৈছিল তেতিয়া অনুষ্ঠানৰ মাজত আছিলো তেনেস্থলতে কি কয় অনুষ্ঠানটোৰ কথা ভালকে বুজি পোৱা নাছিলো কেনেকে কি হ'ব কি নহ'ব কিন্তু তাৰে পিছত যেতিয়া বুজি পালো যে অনুষ্ঠানটো এনেকুৱা তাৰপিছত খুব ভাল লাগিল আৰু বিশেষকৈ এতিয়া সকলোকে লগ পাই খুব ভাল লাগিছে 72 গৰাকী আছে এতিয়া আমাৰ লগত মানে লগ হৈ লৈ খুবেই ভাল লাগিছে আৰু এটা খুব নতুন এক্সপিৰিয়েঞ্চ কাৰণ মই এনেকে কেতিয়াও লাইভ এনেকে বা ক'ব গ'লে এনেকে ধৰণৰ গুগল মিটৰ জৰিয়তে কেতিয়াও মানে সকলোৰ লগত কথা পাতি পোৱা নাই কিন্তু আজি খুব ভাল লাগিছে এই গুগল মিটৰ জৰিয়তে যিমানখিনি যোগদান কৰিছে এই অনুষ্ঠানটিত তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোক সকলোকে যে ইমানখিনি নিজৰ সময় ওলাই এই অনুষ্ঠানটিত যে সকলোৱে যোগদান কৰিছে আৰু লক্ষীন্দৰ দালৈও বহুত বহুত ধন্যবাদ আজি এই অনুষ্ঠানটিত আচলতে তেখেতে আপুনিয়ে মোলৈ যোগদান কৰিছিল যোগাযোগ কৰিছিল যে অনুষ্ঠানটি এনেকুৱা খুব ভাল লাগিছে অনুষ্ঠানটিত মানে যোগদান কৰিলে সেইটোৱে কথা